গুৱাহাটীৰ জ্যোতি চিত্ৰবনৰ মঞ্চত ৰবিবাৰে নেপকছৰ তৰফৰ পৰা আন্তঃৰাষ্ট্ৰীয় বঁটা প্ৰদান অনুষ্ঠান ভাগ সম্পন্ন হয়। বিগত বৰ্ষৰ দৰে নেপকছৰ 18 সংখ্যক বাৰ্ষিক 2025 বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় বঁটাসমূহ ইতিমধ্যে গুৱাহাটী চিত্ৰবনৰ প্ৰেক্ষাগৃহত বিশিষ্ট ব্যক্তিসকলক প্ৰদান কৰা হয়। সঞ্চালকৰ উপৰিও সভাপতি গগন অষ্টম গগৈ, সম্পাদক বৰষা কাশ্যপ, নিৰ্দেশ মৰ্মে কিছু সংখ্যক ব্যক্তি বিশেষ কাৰণবশতঃ উপস্থিত থাকিব নোৱাৰাৰ বাবে বহুকেইখন জিলাৰ লগতে তেজপুৰত সেইসকল ব্যক্তিৰ নিজা বাসগৃহত গৈ কেন্দ্ৰীয় উপসভাপতি হীৰেন বৰগোহাঁয়ে তেখেতসকলক বঁটাটো প্ৰদান কৰে। তেজপুৰৰ বিশিষ্ট কবি তথা সাহিত্যিক বংকিম বৰুৱাক আন্তঃৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰাৰ লগতে তেজপুৰৰ ক্ৰমে বিশিষ্ট অভিনেতা বিজয় শৰ্মাক অভিনয় শিল্পী সাধনা বঁটা, তেজপুৰ অসামৰিক চিকিৎসালয়ৰ স্বাস্থ্যকৰ্মী বীণা কলিতাক আদৰ্শৱান স্বাস্থ্যকৰ্মীৰ বঁটা, অৰ্চনা মহন্তক নৃত্যাংগনা সন্মান, ডিম্পী ডেকাক নৃত্যকন্যা খিতাপ প্ৰদান কৰা হয়। উক্ত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বৰলুইত আৰু কবি প্ৰণতি চৌধুৰীৰ মায়াবী কবিতা শীৰ্ষক গ্ৰন্থ উন্মোচন কৰা হয়। নমস্কাৰ, মই নেপকছৰ উপসভাপতি। তেজপুৰৰ পৰা আমি 4জন ব্যক্তিক দিছিলোঁ: পৰশমণি সিংহ, অৰ্চনা মহন্ত, বিজয় শৰ্মা, লগতে আমাৰ বংকিম বৰুৱা ডাঙৰীয়া তেখেতক। আৰু বৰ্তমান এতিয়া আমি তেখেতৰ ঘৰতে উপস্থিত আৰু তেখেতক আমি এই বঁটাটো আমি ঘৰতে আহি প্ৰদান কৰিলোঁ। আৰু তেখেত বহুতো অনুষ্ঠানৰ লগত জড়িত আৰু তেখেতৰ এখন জ্ঞান ভাৰতী একাডেমী, এখন বিদ্যালয় আছে, যিখন বিদ্যালয়ৰ তেওঁ চেয়াৰমেন বুলি ক'ব লাগিব, তেওঁৰ অধিপতি। আৰু যথেষ্ট তাৰ সেইখন বিদ্যালয়ৰ আপোনাৰ যথেষ্ট ল'ৰা ছোৱালী সুদিশে আগবাঢ়ি গৈছে, ভাল ৰিজাল্ট কৰিছে। আৰু সেই গতিকে আমি ছাৰক সন্মান কৰোঁ আৰু ছাৰৰ পৰা আমি আশীৰ্বাদ বিচাৰোঁ, যিহেতু ছাৰ প্ৰতিটো অনুষ্ঠানৰ লগত জড়িত আৰু সকলোৱে ছাৰক বিচাৰে। তো আমিও আজি আহি ছাৰক ঘৰতে লগ পালোঁ, যিহেতু তেওঁ আমাৰ অনুষ্ঠানখনলৈ যাব নোৱাৰে ঘৰৰ কিবা এটা বিশেষ অসুবিধাৰ বাবে। তো সেই গতিকে আমি আজি আহি ঘৰতে তেওঁক এই বঁটাটি প্ৰদান কৰিলোঁ আৰু বঁটাটি প্ৰদান কৰি আমি অত্যন্ত সুখী অনুভৱ কৰিছোঁ আৰু ছাৰৰ পৰা আমি সুদূৰ ভৱিষ্যতলৈ আমি আশীৰ্বাদ বিচাৰোঁ। ইয়াকে কৈ আপোনালোকক মই অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথমতে অসমবাসীলৈ প্ৰণাম জনাইছোঁ, লগতে নেপকছৰ আদৰণিৰ সমূহ বিষয়ববীয়া সকলোকে মই সন্মান জনাই আদৰণি জনাই আশা কৰিছোঁ তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল হওক। আৰু আমি যি নৱপ্ৰজন্ম বা আমি যিসকল ওলাই আছোঁ তেওঁলোকে আমাৰ নিচিনা ব্যক্তিক বিচাৰি আনি আমাক এটা সন্মান জনাইছে, সেইকাৰণে মই নথৈ আনন্দিত হৈছোঁ। তাৰোপৰিও আজিকালি এটা বঁটা পাবলৈ হ'লে বহুত কিবাকিবি কৰিব লাগিব বা বহুত লিখা পত্ৰৰ পৰা আদি কৰি বহুতৰ লগত তেল মাৰিব লাগিব, কিন্তু তেনেধৰণটো আপোনাৰ বঁটা এটা সংগ্ৰহ কৰাটো বহুত কঠিন। সেইটোকে নেপকছৰে এনেকুৱা এটা প্ৰচেষ্টা হাতত লৈ সমূহ অসমবাসী প্ৰত্যেকখন জিলাৰ পৰা একোজনকৈ ব্যক্তি পৰিচয় কৰাই দিছে। সেইটোৱে মই তেওঁলোকৰ ওপৰত শলাগ লৈ তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। নেচাৰেলি ভাল লাগিব এটা অনুষ্ঠানৰ লগত লাগি, অনুষ্ঠানৰ হকে কাম কৰি, ৰাইজৰ হকে কাম কৰি, দেশৰ হকে কাম কৰি, সমাজৰ হকে কাম কৰি যেতিয়া আপোনাক কোনোবাই চিনাক্ত কৰিব যে কাম কৰিছে বুলি, তেতিয়া সঁচাকৈ আপোনাৰ আনন্দ লাগিব আৰু এই অনুপ্ৰেৰণাই আকৌ আগবাঢ়ি যাবলৈ, বিশেষভাৱে কাম কৰিবলৈ, বেছিকৈ কাম কৰিবলৈ মনত উৎসাহ দিব। এইকাৰণেই এইবিলাক বস্তুৰ দৰকাৰী, যাতে ৰাইজক অকণমান পজিটিভ দিশত আগবঢ়াই লৈ যাব পাৰি, সমাজৰ কাৰণে কাম কৰাবলৈ লৈ যাব পাৰি, দেশৰ কাৰণে কাম কৰাবৰ কাৰণে লৈ যাব পাৰি। সেইকাৰণে এইবিলাক বস্তু বৰ দৰকাৰী বস্তু। সাংস্কৃতিক সাহিত্যৰ দিশত বৰ্তমান উঠি অহা প্ৰজন্মলৈ আপুনি কেনেধৰণৰ বাৰ্তা প্ৰেৰণ কৰিব বিচাৰে? সাংস্কৃতিক দিশত শৈশৱৰ পৰাই জড়িত আছিল। প্ৰথম শ্ৰেণীৰ পৰাই মই সাংস্কৃতিক দিশত আছিলোঁ। গোটেই জীৱনটোৱে নাচি কটালোঁ। এতিয়া বুঢ়া হৈছোঁ, নাচ বাগ পাহৰিছোঁ যদিও সাংস্কৃতিক দিশত মই বৰ আগ্ৰহী আৰু বৰ ইণ্টাৰেষ্টেড। কিন্তু আজিকালি সংস্কৃতিৰ নামত যিখিনি হৈছে তাকো ব্যক্ত নকৰোঁ যদিও বৰ দুখ পাওঁ। সংস্কৃতিৰ নামত যিখিনি অপসংস্কৃতিৰ সৃষ্টি হৈছে সেইটোৱে আমাৰ দেশৰ নাগৰিক কোনফালে লৈ যাব সেইটো ভাবিবৰ হৈছে। সংস্কৃতি
সংস্কাৰ সংস্কৃতি সকলোবিলাক দৰকাৰী বস্তু ঐতিহ্য বৰ দৰকাৰী বস্তু গতিকে এই গোটেইখিনি যাতে সুস্থভাৱে আগবাঢ়ি গৈ থাকে তাৰ লগত দেশবাসীও যাতে আগবাঢ়ি গৈ থাকে এখন দেশ আগবাঢ়িবলৈ হ'লে ভাষা সংস্কৃতি ঐতিহ্য বৰ দৰকাৰী বস্তু গতিকে আমি সংস্কৃতি আৰু ঐতিহ্যটোক যাতে অক্ষুণ্ণ ৰাখিব পাৰোঁ সেইকাৰণে ৰাইজে চিন্তা কৰিব লাগে নমস্কাৰ মই তেজপুৰৰ এগৰাকী বাসিন্দা তেজপুৰ মিছন চাৰিআলিত মোৰ ঘৰ মোৰ নাম অৰ্চনা মহন্ত মই নেপকছৰ পৰা বহু কেইটামান এটা নিজৰ প্ৰতিভা দি বুটলি আনিব পাৰিছোঁ বুটলি ল'বলৈ সক্ষম হৈছোঁ প্ৰতিভাৰ আকৰ গতিকে এই নেপকছৰ হৈছে এটা ভাৰতবৰ্ষৰ এটা মানে সাংস্কৃতিক অনুষ্ঠানৰ এটা অসমৰ পৰা নেপকাছে আমাৰ গাঁৱে ভূঞে সোমাই থকা যিসকল প্ৰতিভাৱান লোক সেই সকলোবিলাক বুটলি আনি আমাৰ প্ৰতি বহুতৰে আছে গতিকে বহুতকে বুটলি নি এই নেপকাছে সন্মান দিছে এতিয়া এই নেপকাছৰ সন্মান দিয়াৰ কাৰণে আমি নেপকাছলৈ অশেষ ধন্যবাদ জনাইছোঁ নেপকাছ সদায় যাতে সদায় জীয়াই থাকে নেপকাছৰ আমি আশু আৰোগ্য কামনা কৰিলোঁ সদায় তেখেত এই অনুষ্ঠানটোৰ কাৰণে আমি মোৰ ফালৰ পৰা মই অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ নেপকাছৰ তৰফৰ পৰা প্ৰত্যেক বছৰে বৰলুইত শীৰ্ষক এখন গ্ৰন্থ উলিওৱা হয় এই সন্দৰ্ভত কি ক'ব প্ৰত্যেক বছৰতে এখন গ্ৰন্থ উলিয়াই আছে এই বছৰ গ্ৰন্থখনিত মোক সম্পাদক হিচাপে পৰিগণিত কৰিলে মই সম্পাদক হিচাপে 2024-25 সম্পাদক হ'লোঁ গতিকে তাৰ ফালৰ পৰাও মই নেপকাছলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ নেপকাছে মোক এইকণ সুবিধা দিয়াৰ কাৰণে মই বিনা কলিতা তেজপুৰৰ নিবাসী হয় আপুনি স্বাস্থ্যকৰ্মীৰ লগত কিমান চনৰ পৰা জড়িত মই 30 বছৰৰ পৰা আমাৰ স্বাস্থ্যকৰ্মী হিচাপে জড়িত নাৰ্ছিং প্ৰফেশ্যনৰ লগত আৰু নাৰ্ছসকলৰ ত্যাগ আৰু আদৰ্শ নিষ্ঠা এই সকলোবোৰক মানে মোৰ লগতে গোটেই প্ৰফেশ্যনটোক নেপকাছে সন্মান কৰাৰ কাৰণে মই নেপকাছৰ সকলো অৰ্গেনাইজাৰ সকলোলৈ মই অশেষ ধন্যবাদ আমাক তেওঁলোকে বিচাৰি উলিয়াইছে যে আমি মই একচুৱেলি নাৰ্ছিং প্ৰফেশ্যনৰ লগত জড়িত হৈও ৰাতিয়ে দিনে আমাৰ ইভিনিং ডিউটি নাইট ডিউটি কৰি থকাৰ পিছতো তেখেতসকলৰ মই তেজপুৰৰ সমাজৰ বহুত মানে সমাজ প্ৰতিষ্ঠানৰ লগত জড়িত হৈ নিস্বাৰ্থভাৱে কাম কৰি আহিছোঁ হয় স্বাস্থ্যকৰ্মীৰ জৰিয়তে আপোনাক জিলা ভিত্তিত যি পুৰস্কাৰ প্ৰদান কৰিছিলে এই সন্দৰ্ভত কি ক'ব হয় মই 2020 চনত মোক শোণিতপুৰ ডিষ্ট্ৰিক্টৰ উপায়ুক্তৰ ফালৰ পৰা মোক ডিষ্ট্ৰিক্ট এৱাৰ্ড দিছিলে তেওঁলোকে বেষ্ট স্বাস্থ্যকৰ্মী হিচাপে মই ক'ভিডৰ সময়ৰ পৰা লৈ সকলো তেওঁলোকে চাই পেলাই দিছিলে তেজপুৰৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট মহাজ্যোতি 24 লাইভ